নমস্কাৰ আহকচোন আজি তেনে সহজভাৱে ঘৰতে কৰিব পৰা কেইটামান টেষ্টৰ বিষয়ে কথা পাতো যিকেইটা টেষ্টৰ বাবে আপোনালোকৰ লোকৰ সহায়ৰ প্ৰয়োজন নাই বা কোনো জেগাত যোৱাৰো প্ৰয়োজন নাই এই 8টা টেষ্ট আমি ঘৰতে তেনে সহজভাৱে কৰি আমাৰ ফ্লেক্সিবিলিটি আমাৰ শক্তি আমাৰ লাংছ আৰু হাৰ্টৰ কেনে ধৰণে কাম কৰি আছে তাৰ অলপ হলেও উমান পাবলৈ সক্ষম হওক এই টেষ্ট গিটা তেনে সহজতে আপোনালোকে নিজে কৰিব পৰা টেষ্ট আৰু এই 8টা টেষ্ট মই আজি আপোনালোকক এই ভিডিঅ' যোগেৰে শিকাম গুটেকিটা টেষ্ট আপোনালোকে ঘৰত নিজে কৰি চাব পাৰে আৰু প্ৰত্যেক মাহে এবাৰকৈ কৰি চাব পাৰে এইটো চাবৰ কাৰণে যে আপোনালোকে আগতকৈ ভাল পাৰফৰ্ম কৰিছে নে নাই আহকচোন তেনেহলে সেই টেষ্ট গিটাৰ বিষয়ে কথা পাতো প্ৰথমটো যেটো হৈছে হাৰ্ট লাংছৰ ফিটনেছ টেষ্ট হেতুৰ বাবে আমি পালছটো জুখিবলৈ শিকিব লাগিব তেনে সহজভাৱে পালছ অক্সিমিটাৰ পোৱা যায় আৰু কোভিডৰ সময়ত বহুতে কিনিছিলেও যদি আপোনালোকৰ ওচৰত আছে তেনেহলে তেনে সহজ হ'ব যদি নাই তেনেহলে আপোনালোকে পালছটো আপোনালোকে এই ৰিষ্টৰ এই অংশটোত হাতটোৱে ধৰি পেলাই চাবলৈ শিকিব পাৰে নহলে আৰু সহজ হয় আমাৰ যি এই বোনডাল থাকে জৰ যেটা থাকে সেই জৰ এটা এংগল আছে মন কৰিছেনে এনেকে আহে তাছে এনেকে যায় সেই যেটো এংগল সেই এংগলটো ঠিক তলতে অকমান গৈ পেলাই আপোনালোকে চুলে সহজভাৱে এটা পালছ লক্ষ্য কৰিব পাৰিব যদি আৰু ডিটেইলছত জানিব বিচাৰিছে পালছ কেনেকে চাই তেনেহলে নতুন এটা কমপ্লিট ভিডিঅ' বনাব লাগিব হেতু বাৰু মই বনাম যদি আপোনালোকে মোক কমেন্ট সেকশনত জনায় আৰু যদি একেবাৰে চাব পৰা নাই তেনেহলে আপোনালোকে পালছটো চাবৰ বাবে ইউটিউবতো চাব পাৰে বহুতখিনি ভিডিঅ'ছ পাই যাব সহজভাৱে আপোনালোকে পালছটো জুখিব পাৰিব এতিয়া যাও ডাইৰেক্ট টেষ্টটোলে প্ৰথমটো যেটো টেষ্ট হৈছে হেতু হৈছে হাৰ্ট আৰু লাংৰ ফাংচন টেষ্ট তাৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব এটা ষ্টেপটো 12 ইঞ্চিৰ পৰা 16 ইঞ্চিলৈকে ওখ হলে বেছি ভাল হয় আৰু সেই ষ্টেপটোত আপোনালোকে ওপৰলৈ আগফালে চাই পেলাই ওপৰলৈ উঠিব লাগিব আৰু আগফালে চাই পেলাই পিছফালেও তললেও নামিব লাগিব অকমান সাৱধান হ'ব ওপৰতল কৰোতে আৰু এই ওপৰতলটো আপোনালোকে 3 মিনিট সময় কন্টিনিউয়াছলি কৰিব লাগিব 3 মিনিট সময় কন্টিনিউয়াছলি কৰাৰ পিছত ইমিডিয়েট বহি পেলাই আপোনালোকে পালছটো জুখিব পাৰিব পালছটো জুখিবলৈ মেথড গিটা মই কলোৱে যিকোনো এটা মেথড ললেই হ'ল যদি অক্সিমিটাৰ আছে পালছ অক্সিমিটাৰ বিৰাতে ভাল হয় হেতুৱে সঠিকভাৱে আপোনালোকক দেখাব আৰু আজিকালি ঘড়ীবোৰতো ওলাই ঘড়ী যদি কাবাৰ আছে ঘড়ী যোগেৰেও পালছটো জুখিব পাৰিব আৰু সেই যেটো পালছ ওলাব সেই পালছটো 1 মিনিট সময়ত কিমান পালছ মাৰিছে টোটাল হেতু জুখিব লাগিব এতিয়া আপোনালোকে পালছটো জুখি ললে এখন বহিত লিখি ললে আৰু সেই পালছটো আপোনালোকে যেটো পালে সেই পালছটোৱে কি বুজায় এতিয়া আমি হেতু বুজিবলৈ চেষ্টা কৰিম যদি আপোনালোকৰ সেই পালছটো 90 পৰা 110 ৰ ভিতৰত আছে তেনেহলেও হি ভালদৰে কাম কৰি আছে যাক আমি গুড বুলিয়ে কম প্ৰথমটো এক্সেলেন্ট তাৰ পিছৰটো গুড আৰু তাৰ পিছত যদি আপোনালোকৰ পালছটো 110 পৰা 130 ৰ ভিতৰত আছে তেনেহলে এভাৰেজ বুলি কম যেটো আপোনালোকে উন্নতি কৰিব পাৰিব কিন্তু ঠিক ঠাকে আছে আৰু যি সকলৰ পালছটো খুব বেছিকৈ 130 ৰ ওপৰত দিছে তেওঁলোকে সাৱধান হোৱাটো আৱশ্যকীয় অৰ্থাৎ তেওঁলোকে ফিটনেছৰ ওপৰত কাম কৰাটো দৰকাৰী এক্সাৰসাইজ কৰি লৈ পেলাই তেওঁলোকে লাহে লাহে নিজৰ ষ্টেমিনা আৰু ফিটনেছটো বহালে লাংছ আৰু হাৰ্টৰ ফাংচনখিনি ইমপ্ৰুভ হ'ব আৰু তেতিয়া ৰেগুলাৰ এক্সাৰসাইজ কৰা মানুহৰ সাধাৰণতে 130 ৰ তলতে থাকিব যি সকলে এক্সাৰসাইজ খুব কমকৈ কৰে ষ্টেমিনা খুব বেয়া হয় হাৰ্ট আৰু লাংছৰ ষ্টেমিনা কম আছে তেওঁলোকৰ 130 ৰ ওপৰত দেখুৱায় যি একচুয়ালি ইমপ্ৰুভমেন্টৰ বহুত বেছি প্ৰয়োজন হ'ব ইয়া পিছৰটো টেষ্ট কৰিম আমাৰ বেলেন্সিংৰ বাবে আমাৰ কোৰ ষ্ট্ৰেংথৰ প্ৰয়োজন হয় বেলেন্সিংটো শুদ্ধ হৈ থাকিলে আমাৰ বয়সত বহু ক্ষেত্ৰতে সহায় কৰে যাতে আমি ইমবেলেন্স হৈ না যাও বা খুস কাউতে ঘপককৈ পৰি না যাও বা লগতে আমাৰ ষ্ট্ৰেংথটো ইমপ্ৰুভ হৈ থকা মানুহৰহে বেলেন্সিংটো ভাল হয় সেই বেলেন্সিংটো জুখিবৰ বাবে এটা ভৰিত মানুহে থিয় হ'ব লাগে আৰু সেই থিয় হৈ থাকোতে চকুটো মুদি পেলাই থিয় হ'বলৈ চেষ্টা কৰিব লাগে আপোনালোকে লক্ষ্য কৰিব কিমান সময় একেৰাহে এটা ভৰিত থিয় হৈ থাকিব পাৰে যদি আপোনালোকে 20 সেকেন্ডৰ পৰা 30 সেকেন্ড বা তাতকৈ ওপৰলৈকে থিয় হ'ব পাৰিছে তেনেহলে আপোনালোকৰ বেলেন্সিংটো বিৰাট ভাল পৰিস্থিতিত আছে অৰ্থাৎ ভেৰি গুড হয় আৰু যদি আপোনালোকৰ 10 ৰ পৰা 20 আছে তেনেহলে এভাৰেজ হয় যদি 10 সেকেন্ডও আপোনালোকে ধৰিব পৰা নাই তেনেহলে বহুত পুৱাৰ বেলেন্সিং আছে যেটো উন্নতি কৰিবৰ বাবে বিভিন্ন এক্সাৰসাইজ আছে সেইখিনি কৰিবলৈ আৰম্ভ কৰিব লাগিব আজি মই এই ভিডিঅ'ত কি কৰিব লাগিব সেইখিনি ক'বলৈ কঠিন হ'ব মাথো টেষ্টটো পৰীক্ষা কৰি লওক তাৰ পিছত বাৰু মই কম কোনটো কেনে ধৰণে উন্নতি কৰিব লাগে বেলেগ এটা
ভিডিঅ'। ইয়াৰ পিছত আমি চাম এটা মোবিলিটি টেষ্ট। মোবিলিটি আমাৰ শৰীৰৰ বাবে বিৰাট ভাল হয়। যদি জইণ্টৰ মোবিলিটি ভাল হৈ থাকে তেনেহ'লে আপোনালোকৰ মাংসপেশী ভাল হৈ থাকিব আৰু যাৰ ফলত আপোনালোকৰ বিষ ইত্যাদিও বহু ক্ষেত্ৰতে কমি থাকিব। তাৰোপৰি জইণ্টখিনি যথেষ্ট পৰিমাণে প্ৰটেকশ্যন থাকিব, অষ্টিঅ'আৰ্থৰাইটিছৰ পৰা আৰম্ভ কৰি বিভিন্ন জইণ্টৰ সমস্যাৰ পৰা বাচি থাকিব। মোবিলিটি চাবৰ বাবে আপোনালোকে এটা ডিপ স্কোৱাট কৰিব লাগিব, অৰ্থাৎ আমি ইণ্ডিয়ান টয়লেটত যেনেধৰণে বহোঁ তলত একেবাৰে সেই তেনেকৈ বহিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া আমাৰ মাজৰে কিছুমান মানুহে একেবাৰে তললৈ সম্পূৰ্ণকৈ বহিব পাৰিব আৰু গুৰুহাটো একেবাৰে উঠি নাযায়, গুৰুহাটোও পেলাই থ'ব পাৰিব। যিসকল লোকে এই তলত বহোঁতে এনেধৰণে ইণ্ডিয়ান টয়লেটত বহাৰ যিটো ছিষ্টেম, সেই ছিষ্টেমটোত বহোঁতে যদি গুৰুহাটো উঠি নাযায়, তলত পৰি থাকে, তেনেহ'লে বিৰাট ভাল মোবিলিটি আপোনালোকৰ আছে। যদি এজন মানুহে অকল আধালৈকেহে যাব পাৰে, আঁঠুৰ বিষ আছে বা কিবা কিবি প্ৰব্লেম আছে, যি কাৰণে ধৰি লওক আধালৈকে 90 ডিগ্ৰী বেণ্ড কৰিব পাৰে কিন্তু একেবাৰে তলত বহিব নোৱাৰে, তেনে মানুহৰ এভাৰেজ মোবিলিটি আছে। আৰু লগতে এভাৰেজ মোবিলিটিয়ে নহয়, অন্যান্য বিভিন্ন সমস্যা আছে যাৰ বাবে জইণ্টে সম্পূৰ্ণকৈ কাম ঠিকমতে কৰি থাকিব নাই পৰা। আৰু শেষত হৈছে যে কিছুমান মানুহ এনেকুৱা আছে একেবাৰে বহিবই নোৱাৰে, আঁঠুৰ বিষৰ বাবেও হ'ব পাৰে বা অন্য কাৰণৰ বাবেও হ'ব পাৰে। যদি একেবাৰে তললৈ বেণ্ড হ'ব নোৱাৰে তেনেহ'লে বিৰাটেই বেছি পৰিস্থিতি বেয়া হৈ আছে মোবিলিটিৰ ক্ষেত্ৰত। অকল মোবিলিটিয়ে নহয়, ষ্ট্ৰেংথৰ ক্ষেত্ৰতো আৰু জইণ্টৰ ফাংচনৰ ক্ষেত্ৰতো। অৱশ্যে মই কৈছোঁ এই টেষ্টকেইটা যিকেইটা হয় আপোনালোকে কিমান দূৰ কৰিব পাৰে সিমানটোলৈকে কৰিব লাগে। জোৰ কৰি পেলাই বোলে ভাল বুলি কৈছে মই তললৈকে আজি বহি দিওঁ আৰু মই তেতিয়া টেষ্টটোত নম্বৰ বেছি পাম, সেইটোত কিন্তু আপোনাৰ বিষ বাঢ়ি যাব। আপোনালোকে একদম নিজৰ লগত অনেষ্ট হৈ পেলাই প্ৰকৃততে কিমানটো কৰিব পাৰে সেইটোৰহে মাৰ্কিং কৰিব লাগিব। এতিয়া যাওঁ ইয়াৰ পিছৰটো টেষ্টলৈ। ইয়াৰ পিছৰটো টেষ্ট হৈছে আমাৰ চিট এণ্ড ৰিচ টেষ্ট, যিটো ফ্লেক্সিবিলিটিৰ কাৰণে কৰা যায়। ভৰিকেইটা আগলৈ ৰাখি পেলাই দীঘলীয়াকৈ বহি ল'ব লাগে, অৰ্থাৎ বহিব লাগে কিন্তু ভৰিকেইটা চিধা হৈ আগফালে থাকিব লাগে। আৰু এইটো বহুতে জানে যে আমাৰ এটা আসনো আছে যিটোৰ জৰিয়তে আমি হাত দুটাই আমাৰ ভৰি আঙুলিকেইটা চুবগৈ লাগে। এই আসনটো কৰোঁতে যদি আপোনালোকে সহজভাৱে ভৰিৰ আঙুলিটো পাৰ হৈ যাব পাৰিছে আৰু মূৰটো বেণ্ড কৰিব পাৰিছে তেনেহ'লে এক্সেলেণ্ট ফ্লেক্সিবিলিটি আপোনাৰ আছে। কিছুমান মানুহে হয়তো ভৰিটোলৈকে যেন তেনে চুবগৈ পাৰিছে কিন্তু বেণ্ড আৰু হ'বগৈ নোৱাৰে, তেনেকুৱা ক্ষেত্ৰতো এভাৰেজ বুলি ক'ব পাৰি। কিন্তু কিছুমান মানুহে আঁঠুতলৈকেহে চুব পাৰে বা আঁঠুৰ অকণমান তললৈকে, যিটো একেবাৰে চুব নোৱাৰে, সেইটো মানে আপোনালোকৰ মাছলছৰ টাইটনেছ আছে। এতিয়া যাওঁ ইয়াৰ পিছৰটো টেষ্টলৈ। ইয়াৰ পিছৰটো টেষ্টৰ বাবে এখন নৰ্মেল হাইটৰ চকী ল'ব আৰু তাৰপিছতে হাত দুখন ইয়াত থৈ পেলাই চকীখনত বহিব, আকৌ চকীখনৰ পৰা উঠিব কোনো ছাপৰ্ট নোহোৱাকৈ। এনেধৰণে উঠা বহা 1 মিনিট সময়লৈকে কৰিব। 1 মিনিট সময়ৰ ভিতৰত কেইবাৰ উঠা বহা কৰিব পাৰে সেইটো জুখিব লাগিব। কিছুমানে হয়তো বিষ হৈ যাব পাৰে, সেইবাবে হয়তো তেওঁ 3-4টা কৰিও ৰখি যাব পাৰে, কিছুমানে হয়তো আৰু বেছিকৈও কৰিব পাৰে। এতিয়া যিমানটো আপোনাৰ শৰীৰে এলাউ কৰে সিমানটোহে কৰিব। এই টেষ্টটো কৰোঁতে 1 মিনিটত কেইটা কাউণ্ট হৈছে সেইটো গন্তি কৰিব লাগে। যিসকলে 12টা কাউণ্টো কৰিব পৰা নাই 1 মিনিট সময়ত, তেওঁলোকৰ হয়তো মাছলছৰ ষ্ট্ৰেংথ, বিশেষকৈ লোৱাৰ বডিৰ যিটো ষ্ট্ৰেংথ বা শক্তি বহুত কম আছে। যিসকলে 12টাৰ পৰা 20টালৈকে কৰিছে তেওঁলোক এভাৰেজত আছে, অৰ্থাৎ ঠিক ঠাক আছে তেওঁলোকৰ ষ্ট্ৰেংথ। আৰু যিসকলে 20টাৰ ওপৰত কৰিব পাৰিছে তেওঁলোকৰ ষ্ট্ৰেংথ বহুত বেছি ভাল আছে। ইয়াৰ পিছৰটো হৈছে প্লেংক টেষ্ট। এই টেষ্টটো হয়তো সকলোৱে কৰিব নোৱাৰিব পাৰে, যিসকলে পাৰে কৰিব পাৰে, যিসকলে কৰিব নোৱাৰে তেওঁলোকে জাষ্ট এভইড কৰিব পাৰে। আৰু যদি কৰিব নোৱাৰে তাৰমানে তাক উন্নতি কৰিবলৈ কমচে কম 2 ছেকেণ্ড 3 ছেকেণ্ডৰ পৰা আৰম্ভ কৰিব লাগিব। টেষ্টটো কৰিবলৈ কৈছোঁ বুলিয়ে যে চবেই কৰিবই লাগিব সেইটো নহয়। প্লেংকৰ বাবে আপোনালোকে দেখিব, মই ফটোত দেখুৱাই দিছোঁ, আপুনি কিলাকুটিত ভেজা দিব লাগিব বা আপোনালোকৰ যি পেটৰ অংশ সেইখিনি টান কৰিব লাগিব আৰু শৰীৰটোৰ ওপৰলৈ দাঙি পেলাই ধৰি ৰাখিব লাগিব। সেই ধৰি ৰখাৰ যিটো কাউণ্ট হয় সেই কাউণ্টটো যদি 10 ছেকেণ্ড পাৰ কৰিব পাৰিছে তেনেহ'লে আপোনালোকৰ এভাৰেজ ষ্ট্ৰেংথ আছে। যিসকলে 10 ছেকেণ্ডো ধৰিব পৰা নাই তেওঁলোকৰ কোৰ মাছলছৰ ষ্টেবিলিটি বহুত কম হয়। আৰু যিসকলে 30 ছেকেণ্ড বা তাৰ ওপৰত ধৰিব পাৰিছে তেওঁলোকৰ ভাল ষ্ট্ৰেংথ আছে কোৰৰ। আৰু যিসকলে 1 মিনিটৰ ওপৰত আছে তেওঁলোকে সঁচাকৈ সেই এক্সাৰচাইজটো ধ্যান দি কৰি প্ৰেক্টিছ কৰি ইমানখিনি প্ৰেক্টিছ কৰি পেলাই তেওঁলোকৰ কোৰটো জোখতকৈও বেছি শক্তিশালী কৰি ৰাখিছে। কোৰ ষ্ট্ৰেংথ ইম্প্ৰুভ হৈ থাকিলে কঁকালৰ বিষ, বিভিন্ন ধৰণৰ উইকনেছ, ভৰিৰ শক্তি বিভিন্ন ক্ষেত্ৰতে আপোনালোকক সহায় কৰিব। আৰু এই যিটো প্লেংক হয় এই প্লেংকটোৱে অকল যে কোৰে ষ্ট্ৰেংথ কৰে সেইটো নহয়, আপোনালোকৰ শৰীৰৰ ভাৰটো প্ৰত্যেকটো অংগলৈ ডিষ্ট্ৰিবিউট হৈ থাকে প্লেংক কৰোঁতে আৰু প্ৰত্যেকটো অংগৰ ৱৰ্কআউট হয়। আৰু সেইবাবে প্লেংক এটা বিৰাট ভাল এক্সাৰচাইজো হয় আৰু ইয়াক আমি টেষ্ট কৰিও এনেধৰণে চাব পাৰোঁ। এতিয়া ইয়াৰ পিছৰটো টেষ্ট হৈছে পুছ আপ টেষ্ট।
পুশ আপ যেতিয়া আমি কৰোঁ তাতো আমাৰ সৰ্বশৰীৰৰ শক্তি লাগে বিশেষকৈ চেষ্ট মাসলছৰ আৰু হাতৰ শক্তি খুব বেছিকৈ লাগে আপাৰ বডিৰ শক্তি খুব বেছিকৈ লাগে লোৱাৰ বডিতকৈ বেছি আপাৰ বডি টেষ্টৰ বাবে ই বেছি উন্নত হয় আৰু এই যেটো পুশ আপ টেষ্ট কৰিব হে পুশ আপ টেষ্টটো ফুল পুশ আপ কৰিবলৈ চেষ্টা কৰিব পাৰে যিসকলে কেতিয়াও কৰা নাই তেওঁলোকে এটেম্প্ট কৰিব নালাগে এই টেষ্টটো কৰিবলৈ তাৰ জেগাত আপোনালোকে পুশ আপ লাহে লাহে কৰিবলৈ প্ৰেক্টিস কৰিব পাৰে যদিহে আপোনাৰ শক্তি আছে যদি আপোনালোকৰ শক্তি নিচেই কম হয় তেনেহলে অত্যন্ত বেছি পুশ আপ কৰিলে জইণ্টত প্ৰেছাৰো পৰিব পাৰে তাৰ আগত সৰু সৰু মাসলছ কিছুমানৰ শক্তি বঢ়াই ল'ব আপাৰ বডিৰ কিছুমান ষ্ট্ৰেংথ ট্ৰেইনিং এক্সাৰসাইজ আছে চেষ্ট এক্সাৰসাইজ আছে হেণ্ডৰ এক্সাৰসাইজ আছে সেইখিনি কৰি লৈহে এনেকুৱা এটা ফাংচনেল এক্সাৰসাইজ আমি কৰিবলৈ চেষ্টা কৰিব লাগে এতিয়া পুশ আপ মহিলা আৰু পুৰুষৰ বাবে বেলেগ বেলেগ কাউন্ট হয় কাৰণ মহিলাৰ শক্তি মাসলছৰ আৰু পুৰুষৰ মাসলছৰ শক্তি দুইটা বেলেগ হয় মহিলাৰ ক্ষেত্ৰত পুশ আপৰ ক্ষেত্ৰত 8 কাউন্টও কৰিব নোৱাৰিলে তেনেহলে বহুত পুৰ ষ্ট্ৰেংথ আছে কোনোবাই যদি 8 পৰা 15 কৰিব পাৰিছে তেনেহলে ভাল আছে আৰু কোনোবাই যদি 15 টাতকৈ ওপৰত কৰিব পাৰিছে পুশ আপছ প্ৰেক্টিস কৰি পেলাই তেনেহলে তেওঁৰ ষ্ট্ৰেংথ অতি বেছি উন্নত হয় পুৰুষৰ ক্ষেত্ৰত 15টাও কৰিব নোৱাৰিলে আপোনালোকৰ ষ্ট্ৰেংথ কম আছে 15টাৰ পৰা 20টা লৈকে কৰিব পাৰিলে আপোনালোকৰ ভাল আছে আৰু 20টাৰ ওপৰত কৰিলে এক্সেলেন্ট আছে এতিয়া পুশ আপ যে 15টা কৰিবই লাগিব হেতু কথা নহয় বাৰেপতি মই এটো কথা এটো কাৰণে কৈ আছো কাৰণ আপোনালোকে প্ৰেক্টিস কৰিবলৈ লাগিব আৰু প্ৰেক্টিস কৰিহে উন্নতি কৰিব লাগিব একেবাৰে কৰিব লাগে বুলিয়ে 15টা কৰিবলৈ চেষ্টা নকৰিব এতিয়া যাও শেষৰটো টেষ্টলৈ যেটো হৈছে ৰেষ্টিং হাৰ্ট ৰেট টেষ্ট অৰ্থাৎ আমি যেতিয়া ৰেষ্ট কৰি থাকো সেই সময়ছোৱাত আমাৰ হাৰ্টখনে কেনে ধৰণে ফাংচন কৰি আছে এই টেষ্টটোৰ বাবে আপোনালোকে ৰাতিপুৱাৰ সময়ত শুই উঠি বিছনাতে কৰিব পাৰে বিছনাত শুই হাৰপুৱাৰ পিছতে আপোনালোকে টেষ্টটোৰ বাবে পালছটো জুখিব লাগিব বেলেগ বেলেগ মেথড ব্যৱহাৰ কৰিব পাৰে আৰু যদি আপোনালোকৰ পালছটো 80ৰ ওপৰত আছে তেনেহলে আপোনালোকৰ এন্ডুৰেন্স লেভেলটো বহুত কম হয় আৰু ষ্ট্ৰেছে খুব বেছিকৈ দিগদাৰ দিয়াৰ বাবেহে 80ৰ ওপৰত ৰেষ্টিং হাৰ্ট ৰেটটো সাধাৰণতে যোৱা দেখিবলৈ পোৱা যায় 60ৰ পৰা 80 থাকিলে গুড হয় অৰ্থাৎ ভাল হয় আপোনালোকৰ ৰেষ্টিং হাৰ্ট ৰেটটো আৰু যদি কোনবাই 50ৰ পৰা 60 মেইনটেইন কৰিব পাৰিছে ৰেষ্টিং হাৰ্ট ৰেটটো তেনেহলে তেওঁ বহুত ফিট মানুহ হ'ব লাগিব এইকেটা আসিলে সাধাৰণতে কৰিব পৰা কিছুমান টেষ্ট এইকেটা টেষ্ট আমি ৰেগুলাৰলি কৰি থাকিব পাৰো আৰু অকল টেষ্টটো কৰিলেই নহব যেনেকৈ ধৰি লওক ব্লাড টেষ্টৰ ক্ষেত্ৰতো আমি অকল টেষ্ট কৰি থাকিলেতো শুদ্ধ নহয় তাৰ কাৰণে আমি মেডিচিন খাব লাগিব বা কাম কৰিব লাগিব বা এক্সাৰসাইজ কৰিব লাগিব লাইফষ্টাইল মডিফিকেশন কৰিব লাগিব ঠিক তেনে ধৰণে এই টেষ্ট গিটাত উন্নতি কৰিবৰ বাবে কিছুমান প্ৰেক্টিসও আমি কৰিব লাগিব যদি আপোনালোকে কি প্ৰেক্টিস কৰিলে এইকেটা টেষ্টত উন্নতি কৰিব পাৰিব আৰু আপোনালোকৰ ফিটনেস লেভেলটো ইমপ্ৰুভ হ'ব তাৰ বিষয় জানিব বিচাৰিছে তেনে হলে প্ৰত্যেকে কমেন্ট সেকশনত জনাব কি কমেন্টৰ জৰিয়তে মই বুজি পাম কিমানে প্ৰকৃততে হেইটুক উন্নতি কৰিব বিচাৰিছে আৰু তেনেকুৱা ভিডিও আৰু আগলৈও বিচাৰিছে আৰু তাৰ ভিত্তিতে মই পুনৰ এবাৰ ইয়াৰ ওপৰত ভিডিও বনাবলৈ চেষ্টা কৰিম কি কৰি আপোনালোকে উন্নতি কৰিব পাৰে মই জানো এই 8টা টেষ্ট গুটেকিটা কৰাটো সম্ভৱ নহয় সকলোৰ বাবে কিছুমানে হয়তো পুশ আপ কৰিব নোৱাৰিব কিছুমানে হয়তো প্ল্যাঙ্ক কৰিব নোৱাৰিব কাবাৰ হয়তো পালস ৰেটটো খেলিমেলি হ'ব কিন্তু টেনচন ল'বলগীয়া কথা নাই এটো জাস্ট আপোনালোকে নিজৰ শৰীৰটো বুজিহে পাইছে এনে ধৰণেটো বহুত আগৰ পৰাই চলি আছে কিন্তু বুজি পোৱাটো দৰকাৰী এতিয়া বুজি পোৱাৰ পিছত কি ষ্টেপ ল'ব হেতুহে দৰকাৰী আপোনালোকে নিজৰ বেয়াখিনি যদি নিজেই বুজি নাপায় তেনেহলে তা শুদ্ধ কেনেকৈ কৰিব সেইভাবে টেষ্টখিনি আপোনালোকলৈ আগবঢ়ালো যাতে কিনো খেলিমেলি হৈ আছে সেইখিনি বুজিবলৈ সহায় হয় আৰু তাৰ জৰিয়তে আমি আমাৰ শৰীৰটো উন্নতি পথৰেও লৈ যাবলৈ সহায় হয় নতুন এটা ভিডিও যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ সামৰো নমস্কাৰ